ডিগবৈ সাহিত্য সেৱা সমিতিৰ জিৰণিচৰা অনুষ্ঠানত ৩খনকৈ গ্ৰন্থ উন্মোচন। ডিগবৈ সাহিত্য সেৱা সমিতিৰ শতদল শাখা প্ৰিয়দাদাস তালুকদাৰৰ স্মৃতি ভৱনত জিৰণিচৰা অনুষ্ঠানত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বৰগীত অনুষ্ঠানেৰে অনুষ্ঠানটি আৰম্ভণি কৰে। এই অনুষ্ঠানতে ৰশ্মিৰঞ্জন বৰুৱাৰ যোৰহাটৰ দীৰ্ঘদৰ্শন প্ৰকাশনে প্ৰকাশ কৰা অষ্টমতী গ্ৰন্থ মৌচাকত প্ৰকাশিত অনুবাদ আৰু অন্যান্য দ্বিতীয় গ্ৰন্থটি এটা সাধুকথাৰ মৃত্যু গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক দিলীপ ভট্টাচাৰ্যই। পাৰ্থসাৰথী দত্তৰ দশম গ্ৰন্থ নদীৰ বুকুৰ সেই নাওখনি উন্মোচন কৰে অনুষ্ঠানৰ সঞ্চালক আৰু তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপেন বৰাই। এই অনুষ্ঠানতে উপস্থিত থাকে বিশিষ্ট অনুবাদক গীতকাৰ অতুল চন্দ্ৰ শৰ্মা, বিশিষ্ট সাহিত্যিক দীপেন ভট্টাচাৰ্য, ডিগবৈ সাহিত্য সভাৰ সভাপতি নিৰুপমা গোস্বামী, তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপেন বৰা, প্ৰবীণ বৰা, বিশিষ্ট সাহিত্যিক চিত্ৰলেখা বৰা, তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ চাংমাই আৰু ভালেমান গণ্যমান্য ব্যক্তি। আজি ডিগবৈ সাহিত্য সেৱা সমিতিৰ জিৰণিচৰাত আমাৰ দুখনকৈ গ্ৰন্থ উন্মোচন হয়। এখন গল্প গ্ৰন্থ, এটা সাধুকথাৰ মৃত্যু, আনখন মৌচাকত প্ৰকাশিত অনুবাদ আৰু অন্যান্য। এই দুইখন গ্ৰন্থ আমাৰ ডিগবৈ সাহিত্য সেৱা সমিতিৰ প্ৰাক্তন সভাপতি তথা সৌমাৰ বিদ্যাপীঠৰ অধ্যক্ষ মহোদয় শ্ৰীযুত দিলীপ ভট্টাচাৰ্যদেৱে উন্মোচন কৰিলে। এই দুইখন গ্ৰন্থ মোৰ প্ৰকাশ কৰিছিলে যোৰহাটৰ দিগদৰ্শন প্ৰকাশনে। আজি আমি অতি আনন্দিত হৈছোঁ আৰু ডিগবৈ সাহিত্য সেৱা সমিতিক আমি আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে এই সুযোগকণ দিয়াৰ কাৰণে। আশা কৰোঁ সকলো পাঠকে আমাৰ এই দুইখন গ্ৰন্থ পঢ়ি আমাক উৎসাহিত কৰিব। ধন্যবাদ। গীত মাতেৰে অনুষ্ঠানটিৰ সামৰণি পৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়া ৰিপৰ্ট, নিভাজ অসম লাইভ।